জৈৱ গ্ৰামম অভিযান জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে এক নতুন পদক্ষেপ শেহতীয়াকৈ কোনখন ৰাজ্যত আৰম্ভ হৈছে? উত্তৰ হৈছে কেৰালা। কেৰালাৰ কাৰুমাল্লুৰত আৰম্ভ হোৱা জয়ৱ গ্ৰামম অভিযানৰ লক্ষ্য হৈছে জৈৱিক কৃষিৰ প্ৰসাৰ। স্থানীয় পঞ্চায়ত আৰু লায়নছ ক্লাবৰ সহযোগত ই ঘৰ-বাৰীক ওনামৰ বাবে শাক-পাচলি খেতি কৰিবলৈ উৎসাহিত কৰে। অংশগ্ৰহণকাৰীসকলে গছপুলি, সাৰ আৰু সঁজুলিৰ বাবে ৰাজসাহায্য লাভ কৰে আৰু অভিজ্ঞ কৃষকৰ পৰা শিকে। এই পদক্ষেপৰ লক্ষ্য হৈছে বহনক্ষম কৃষি বৃদ্ধি, শাক-পাচলিৰ উৎপাদনত স্বাৱলম্বিতা আৰু কৃষকৰ অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধিৰ বাবে কেৰালাৰ কৃষি ঐতিহ্য সংৰক্ষণ কৰা। থেংকছ ফৰ ৱাচিং, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।